নমস্কাৰ, এইখিনিতে ডাঙৰ খবৰ আহি পৰিছে। গতিকে বন্ধুসকলক শ্বেয়াৰ কৰি দিছোঁ আপোনালোকক ফুল অফিচিয়েল ৱেবছাইটৰ জৰিয়তে মই দেখাম, যাতে বহুতে মোক কমেণ্ট কৰি থাকিব নহ'লে। সেইকাৰণে এইটো চাব পাৰিছে AHACC মানে হাই ছেকেণ্ডেৰী যোনটো অফিচিয়েল ৱেবছাইট আছে তাতে ক্লিক কৰিছোঁ। চাব পাৰিছে আছাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, তাতে ক্লিক কৰিলোঁ। ঠিক আছে, ক্লিক কৰাৰ পিছত এইটো আপোনালোকৰ লিংক এটা খোল খাব। এইটো অফিচিয়েল ৱেবছাইট হয়, গম পাই চাগে। তাতে আপোনালোকৰ স্ক্ৰল ডাউন কৰিলে আপোনালোকে চাব তলত এইটো ৰিজাল্ট বুলি অপশ্যন এটা আছে, চাওক। ইয়াত আপোনালোকে মোৰত ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰাৰ পিছত নতুন এটা পেজ খোল খাব আৰু ইয়াতে ৰিজাল্ট প্ৰকাশ কৰা হ'ব। ইয়াত আপোনালোকে চাব পাৰিছে ফাৰ্ষ্ট ইয়াৰ আৰ্টছৰ ৰিচেকিঙৰ এইকেইটা অপশ্যন দিয়া আছে। ইয়াত 24 বুলি আপডেট দিয়া নাই এতিয়ালৈকে, 23 লৈকে হৈ আছে আৰু 24ৰ আপডেটটো আপোনালোকৰ পোনপ্ৰথমত আপোনালোকে ইয়াতে আপোনালোকৰ পাই যাব। আকৌ এবাৰ দেখাই দিছোঁ বন্ধুসকলক। আপোনালোকে AHACC ক্লিক কৰিব, তাৰপিছত এইটো লিংকত ক্লিক কৰাৰ পিছত নতুন পেজ খোল খাব। পেজ খোল খোৱাৰ পিছত আপোনালোকে তলত যাব, তলত স্ক্ৰল ডাউন ৰিজাল্ট অপশ্যন থাকিব। ৰিজাল্ট অপশ্যনত মোৰত ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰাৰ পিছত আপোনালোকৰ তলত আহিব আৰু এইটো ইয়াতে আপোনালোকৰ লিংক এটা পাই যাব। গোটেইকেইটা লিংক থাকিব, 2024 বুলি থাকিব। মই এইটো ক্লিক কৰি দেখাইছোঁ, আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত নতুন পেজ খোল খাব আৰু গোটেইকেইটা আপোনালোকে গম পাই যাব। আৰু ডাইৰেক্টও কিছুমান প্ৰচেছ থাকে, ডাইৰেক্ট লিংকো থাকিব, তাতো আপোনালোকে ৰিডাইৰেক্ট হৈ পেলাই আপোনালোকে চাব পাৰিব। আৰু মাৰ্কশ্বিট ডাউনলোড কৰাৰ ক্ষেত্ৰত আপোনালোকে তলত স্ক্ৰল কৰিব আৰু তলত অপশ্যন এটা থাকিব, চাব এইটো অনলাইন মাৰ্কশ্বিট, এইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ নতুন পেজ খোল খাব। পেজ খোল খোৱাৰ পিছত আপোনালোকে চাব পাৰিছে এনৰলমেণ্ট আইডিটো আৰু এইটো আপোনালোকৰ কেপাচিটি কোডটো মাৰি দিলে হ'ল। এনৰলমেণ্ট আপোনালোকৰ ৰোল নাম্বাৰটো মাৰিলে হ'ল আৰু তাৰপিছত আপোনালোকৰ মাৰ্কশ্বিটখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু বন্ধুসকল, আপোনালোকক আপডেটটো অহাৰ লগে লগে পোনপ্ৰথমে জনাই দিম, টেনশ্যন নল'ব। এই চেনেলটোৰ জৰিয়তে আপোনালোকে ছাবস্ক্ৰাইব কৰক, মুঠতে আপডেটটো পাই যাব অহাৰ লগে লগে। ঠিক আছে বন্ধুসকল, ইমানকে সামৰি মাৰিছোঁ আৰু আপোনালোকক ৰিজাল্ট অহাৰ লগে লগে পোনপ্ৰথমে এই চেনেলটোত জনাই দিম। আপোনালোকক গম পাই চাগে ৰণোজ পেগুৰ ডাঙৰীয়া ছাৰে ইতিমধ্যে উল্লেখ কৰিছে যে মে'ৰ প্ৰথম ৱিকত নহ'লে এপ্ৰিলৰ লাষ্টত প্ৰকাশ কৰা কথা আছে। 100% এইটো সত্য কথা। ইমানকৈ সামৰি মাৰিছোঁ। নেক্সট ভিডিঅ'ত মই আপডেট আহিলে জনাই দিম। ধন্যবাদ।